গা বেয়া, মন বেয়া, ৰাতি টোপনি নাহে, হাত ভৰিৰ বিষ, খাবৰ মন নাযায়, কনষ্টিপেশ্যন, হজম নহয়। প্ৰায় বহুত মানুহৰ ভিটামিন B12ৰ কমি হয় আৰু সেইকাৰণে এনেকুৱা ধৰণৰ প্ৰব্লেমত ভুগি থাকে। ভিটামিন B12ৰ কমি হ'লে আমাৰ নাৰ্ভো উইক হৈ যায়। চ' আজি যি কম সেয়া ভালকৈ শুনিব, বুজিব। শেষত কম এক অমৃত আহাৰৰ কথা। এই গোটেইবোৰ প্ৰব্লেমত যদি আপুনি ভুগি আছে, আজি কিছু চলিউশ্যনৰ কথা ক'ম। সেই অমৃত আহাৰ ল'ব আৰু নিজকে সুস্থ কৰি তুলিব। ভিডিঅ'টো বহুত হেল্পফুল হ'ব। আনলৈকো এই ভিডিঅ'টো শ্বেয়াৰ কৰিব বুলি আশা কৰিলোঁ। ভিডিঅ'টো খুব ভালকৈ চাই সেইমতে ফ'ল' কৰক আৰু 100% ৰিজাল্ট আপোনালোকে পাব। আমাৰ পেট আমাৰ ছেকেণ্ড ব্ৰেইন। পেটত 5 crore-তকৈ বেছি নাৰ্ভ আছে, যিমান বেকবনত থাকে। আমাৰ পেটে অকল আহাৰ হজম কৰাৰ কামেই নকৰে, ফিল কৰে, ভাবে আৰু যি মনত থাকে সেয়া চিধাই পেটত এফেক্ট কৰে। যেতিয়া আমি কিবা কাৰণত ভয় খাওঁ, আমাৰ পেটটো সংকুচিত হয়। দুখ লাগিলে ভালকৈ হজম নহয়, খঙত থাকিলে পেটত এচিড বাঢ়ে আৰু যেতিয়া আমি ষ্ট্ৰেছত থাকোঁ, পেটৰ নাৰ্ভ ভাগৰি পৰে, তেতিয়া হয় গেছ আৰু কনষ্টিপেশ্যন। চ' এইবোৰ লাহে লাহে হেবিট হৈ যায়। গেছ হৈছে হেবিট হৈ যায়, হৈয়ে থাকে। কনষ্টিপেশ্যন হৈছে মন কৰা নহয়। এইবোৰে লাহে লাহে বহুত এফেক্ট কৰে। চ' ক'ব বিচাৰিছোঁ, আপুনি যি খায় সেয়া প্ৰপাৰলি হজম হ'ব লাগিব। যদি হজম নহয়, তেতিয়া খোৱাৰ পৰা আপুনি পূৰা নিউট্ৰিশ্যনটো নাপায়েই। ইয়াৰ উপৰি শৰীৰৰ প্ৰত্যেক অৰ্গেনৰ ওপৰত লাহে লাহে বেয়া এফেক্ট পৰিব। কেতিয়াবা আপোনাৰ গেছ হৈছে, কনষ্টিপেশ্যন হৈছে, সেইটো বেলেগ কথা, কিন্তু ৰেগুলাৰলি যদি হৈ থাকে সেইটো মন কৰিব লাগিব। হজম নোহোৱাৰ এক বিশেষ ডাঙৰ কাৰণ হৈছে ভিটামিন B12ৰ কমি। এই ভিটামিন B12ৰ কমি প্ৰায় 80% মানুহৰ থাকে, কিন্তু মানুহে বুজি নাপায়। শৰীৰত যেতিয়া অন্য প্ৰব্লেম হয়, B12ৰ কমিৰ কাৰণে যে বহুত প্ৰব্লেম হয় শৰীৰত, সেইটো মানুহে বুজি নাপায়। এই ভিটামিন B12 শৰীৰত কেনেকৈ পূৰা কৰিব, যাতে আপোনাৰ বহুত প্ৰব্লেম শেষ হ'ব পাৰে, সেই বিষয়ে আগলৈ ভিডিঅ'ত ক'ম। এক আহাৰৰ কথা, যি আহাৰ আপোনাৰ শৰীৰৰ কাৰণে অমৃত। তাৰ আগতে কেইটামান কথা কৈ ল'ব লাগিব। ৰাতিপুৱা শুই উঠি আপুনি এগিলাচ কুহুমীয়া পানী খায়, সকলোৱে খায় আজিকালি। এগিলাচ কুহুমীয়া পানী খোৱাৰ পিছত আপুনি নাস্তা খাওক। সেই নাস্তাত আপুনি কি খায়? বহুতে আজিকালি ৰুটি এভইড কৰে, বনাবলৈ প্ৰব্লেম, কিবা প্ৰব্লেম, বহুতে এভইড কৰা দেখা যায়। ৰুটি আপুনি খাবই লাগে। কিয় খাব লাগে জানক? এটা ৰুটিত 3 বা 4 গ্ৰাম প্ৰটিন থাকে আৰু প্ৰায় 3 গ্ৰাম থাকে ফাইবাৰ। ইয়াত যি ফাইবাৰ আছে, এই ফাইবাৰে পেট চাফা কৰি ৰখাত হেল্প কৰিব। যদি আপুনি ৰাতিপুৱা শুই উঠি পাতল 4খন ৰুটি খায়, তেতিয়াহ'লে গোটেই দিনটোৰ প্ৰটিন 25% প্ৰটিন আপুনি শৰীৰৰ কাৰণে পাই যাব। ৰুটি প্ৰটিনৰ বেষ্ট ভাল চ'ৰ্চ, লগতে কাৰ্বহাইড্ৰেটো পাব। জানক ৰুটি বনোৱাৰ নিয়ম, জানক ৰুটি কেনেকৈ বনাব। ঘেঁহুৰ আটাৰ লগত 50% বেচন মিহলাওক আৰু মিহলাব অলপ পৰিমাণৰ বাজৰা আৰু জৱ। এনেকৈ ৰুটি বনাই খালে প্ৰটিনৰ মাত্ৰা বাঢ়ি যাব, ভাল ফাইবাৰ পাব আৰু আপোনাৰ হজম হ'বলৈ ভাল হ'ব আৰু গোটেই দিনটোৰ কাৰণে ভৰপূৰ শক্তি পাব। আৰু যদি আপোনাৰ চুগাৰ আছে, চুগাৰ থকা মানুহৰ কাৰণে এই আটা ৰুটি একদম মেডিচিনৰ নিচিনা কাম কৰিব। এদিন বা দুদিন এনেকৈ ৰুটি খোৱাৰ পিছত আপুনি চুগাৰ চেক কৰিলে দেখিব আপোনাৰ চুগাৰ নৰ্মেলত আহিছে। এই ৰুটিৰ পৰা আৰু পাব কমপ্লেক্স কাৰ্বহাইড্ৰেট, প্ৰটিন আৰু ফাইবাৰ। ৰুটিৰ লগত দালি, ভেজিটেবল বা চেলাড যিকোনো খাব পাৰে। যেনেকৈ আপুনি ভাল পায় তেনেকৈ ৰুটি খাব পাৰে। ৰাতিপুৱাই যদি এই হেল্ডি আহাৰ খায়, গোটেই দিনটো এনাৰ্জেটিক ফিল কৰাৰ লগতে আপোনাৰ পেটটো চাফাও হ'ব। এই ৰুটি খোৱাৰ পিছত বহি লৈ লাহে লাহে এগিলাচ পানী খাওক 1 ঘণ্টাৰ পিছত। এই কমপ্লেক্স কাৰ্বহাইড্ৰেট ডায়েবেটিছ থকা সকলৰ কাৰণে বহুতেই ভাল, তেওঁলোকৰ কাৰণে বহুত হেল্ডি এই ৰুটি। আহাৰত প্ৰটিন থাকিবই লাগে, এইটো সদায় মন কৰিব। গোটেই শৰীৰৰ ষ্ট্ৰাকচাৰ, নাৰ্ভ আৰু ৰিজুভিনেশ্যন, মানে শৰীৰৰ ৰিপেয়াৰিঙৰ মেইন ৰোল প্লে কৰে এই প্ৰটিনে। চ' প্ৰত্যেক আহাৰত প্ৰটিন থকাটো খুবেই জৰুৰী। আমাৰ শৰীৰৰ মাংসপেশীৰ কাৰণে, শৰীৰৰ চেলছবোৰ ৰিপেয়াৰ হোৱাৰ কাৰণে 1 গ্ৰাম প্ৰটিনত 4.1 কেলৰি পোৱা যায়। আহাৰত ঠিক কোৱান্টিটিত প্ৰটিন ল'লে দেৰিলৈ পেট ভৰি থকা যেন লাগে, তেতিয়া কম কেলৰি লোৱা হয় আৰু ৱেইট কম হোৱাত হেল্প হয়। প্ৰটিনৰ কাৰণে দালি, বুট, ৰাজমাহ এইবোৰ ল'ব পাৰে। মচুৰ দালিতো ভাল পৰিমাণত প্ৰটিন থাকে। ইয়াৰ উপৰিও চয়া, সপ্তাহত এবাৰ হ'লেও চয়া খাব লাগে আৰু চয়াত গোটেইবোৰ এমিনো এচিড পাব আপোনাৰ মাংসপেশী মজবুত হৈ থাকিবৰ কাৰণে। চয়া বেষ্ট প্ৰটিন। প্ৰত্যেক মিলত, মানে প্ৰত্যেক আহাৰত 25 গ্ৰাম প্ৰটিন ল'ব লাগে। কাৰোবাৰ যদি কিডনী আৰু ইউৰিক এচিডৰ প্ৰব্লেম থাকে, তেওঁলোকে হাই প্ৰটিন আহাৰ লোৱাৰ আগতে এবাৰ ডক্তৰৰ পৰামৰ্শ ল'ব।
ইণ্ডিয়াত আজিকালি প্ৰায় 80% মানুহৰ ভাইটামিন B12ৰ কমি হয়। এতিয়া ভাইটামিন B12ৰ কমি আপোনাৰ শৰীৰত আছে নে নাই কেনেকৈ জানিব? জানক কিছুমান চিমটমছ। নাৰ্ভ উইক হয় আপোনাৰ ভাইটামিন B12ৰ কমি হ'লে। ভাগৰ লাগি থাকে, ৰাতি ভালকৈ টোপনি নাহে। ভৰি হাতবোৰত জোৰ নোপোৱা হয়, পৰিলে হাড় ভাঙিব পাৰে। শৰীৰৰ নাৰ্ভবোৰ লাহে লাহে কোচ খায়, যাৰ কাৰণে ব্লাড চাৰ্কুলেশ্যন ভালকৈ হ'ব নোৱাৰে। জানক এতিয়া খুব ভাল উপায় ভাইটামিন B12ৰ কমি আৰু নাৰ্ভ উইকনেছৰ কাৰণে। এতিয়া জানো আহক কেনেকৈ বনাব এই অমৃত। ইয়াত আমাক 4টা বস্তু লাগিব। দৈ লাগিব, মুনাক্কা লাগিব। মুনাক্কা মানে কিচমিচৰ যিটো ডাঙৰ চাইজ মুনাক্কা, ক'লা ৰঙৰ হয়, সেই মুনাক্কা লাগিব, জিৰা লাগিব আৰু লাগিব ভজা বুট। শৰীৰৰ নাৰ্ভ উইক, ভাইটামিন B12ৰ কমি, এইবোৰৰ কাৰণে যি প্ৰব্লেমত আপুনি পৰি আছে, যি চাফাৰ কৰি আছে, এইবোৰত এনেকুৱা কাম কৰিব যে এই ভিডিঅ'ত আহি আপুনি কমেণ্টত জনাব লাগিব। এইটো কথা জানিব লাগিব শৰীৰৰ প্ৰায় বহুত প্ৰব্লেমৰ কাৰণ ভাইটামিন B12ৰ কমি। ইয়াত যিকেইটা বস্তুৰ কথা কোৱা হৈছে প্ৰায় মানুহৰ কিটচেনত এই বস্তুকেইটা থাকে। এই বস্তুকেইটাৰ লিংক ডেছক্ৰিপশ্যনত দিয়া থাকিব। অপেন মাৰ্কেটতো এই বস্তুকেইটা আপুনি কিনিবলৈ পাই যাব, কোনো প্ৰব্লেম নাপায়। আৰু যদি কিবা কাৰণে নাপায় ডেছক্ৰিপশ্যনত লিংক দিয়া থাকিব, তাৰ পৰা বাই কৰিব পাৰে। জানক এতিয়া এই মেজিক আহাৰ কেনেকৈ বনাব। ইনগ্ৰিডিয়েণ্ট লাগিব আমাক মিডিল চাইজৰ এটা বাটিত এবাটি দৈ। নেক্সট লাগিব ভজা বুট। ভজা বুটৰ গুড়ি লাগিব 2 টিস্পুন। 3টা লাগিব মুনাক্কা। এই মুনাক্কাই আপোনাৰ ব্লাড চাৰ্কুলেশ্যন ইম্প্ৰুভ কৰিব। শৰীৰৰ ভাগৰ, বিষ এইবোৰ ঠিক কৰি আপোনাৰ শৰীৰ ফিট হৈ থকাত হেল্প কৰিব। মুনাক্কা ল'ব 3টা। এই 3টা মুনাক্কা ৰাতি পানীত ভিজাই ৰাখক। মুনাক্কাত গুটি থাকিলে গুটিকেইটা আঁতৰাই ল'ব। ৰাতিপুৱা শুই উঠি এই আটাইকেইটা বস্তু একেলগে মিহলাই লওক। বুটৰ গুড়ি, মুনাক্কা আৰু দৈ। লগত ল'ব 1/4 টিস্পুন ভজা জিৰাৰ গুড়ি, মানে 2 পিঞ্চ। এনেকৈ ল'লে 1 পিঞ্চ আৰু 1 পিঞ্চ, এনেকৈ 2 পিঞ্চ ভজা জিৰাৰ গুড়ি ল'ব। এই গোটেইকেইটা বস্তু মিহলাই আপুনি এতিয়া খাব লাগে। আপুনি ৰাতিপুৱা শুই উঠিয়ে এগিলাচ কুহুমীয়া পানী নিশ্চয় খায়। এই পানীখিনি খোৱাৰ পিছত আধা ঘণ্টাৰ পিছত এই দৈত মিহলোৱা বস্তুখিনি, ইয়াত যি কোৱা হ'ল দৈ, মুনাক্কা, বুট আৰু জিৰা, এই গোটেইখিনি বস্তু মিহলাই পেলাই আপুনি পানী খোৱাৰ আধা ঘণ্টাৰ পিছত খালে। তাৰপিছত আপুনি এতিয়া ৰাতিপুৱাৰ নাস্তা কৰিব। 10 বা 15 মিনিট পিছত আপুনি ৰাতিপুৱা নাস্তা কৰিব পাৰে। যেনেকৈ এই আহাৰ খাই চাওক, শৰীৰত নতুন জীৱন আপুনি পাই যোৱা যেন হ'ব। ফাৰ্ষ্ট ডে'ৰ পৰাই আপোনাৰ শৰীৰ পাতল লাগিব। গোটেইবোৰ ঠিক হোৱাৰ লগতে শৰীৰৰ ভাইটামিন B12ৰ কমি পূৰা হ'ব। আপোনাৰ শৰীৰ শক্তিৰে ভৰপূৰ হৈ উঠিব। আপোনাৰ শৰীৰত যি উইকনেছ আছিলে, যি টোপনিৰ কমি আছিলে, যি হাত ভৰিৰ বিষ আছিলে, আপোনাৰ এই গোটেই প্ৰব্লেমবোৰ দূৰ কৰিব। শৰীৰ শক্তিৰে ভৰি উঠিব আপোনাৰ। 15 দিন একেলগে খাওক বা কণ্টিনিউ কৰিব পাৰে, কোনো প্ৰব্লেম নহয়। গোটেইবোৰ নেচাৰেল বস্তু। এই বস্তু আপুনি এবাৰ খাই চালে ইমান ভাল পাব যে আপুনি এৰিব নোৱাৰিব, নিজে আপুনি কণ্টিনিউ কৰিব বিচাৰিব। শৰীৰত পাব ভৰপূৰ আইৰণ, ফাইবাৰ আৰু শৰীৰত আপোনাৰ তেজৰ কমি কেতিয়াও নহ'ব। আৰু আপুনি যি আহাৰ খায় সেই আহাৰ আপোনাৰ খুব ভালকৈ হজম হ'ব। গৰমৰ কাৰণে এই আহাৰ অমৃতৰ নিচিনা, কিন্তু আপুনি ঠাণ্ডাৰ দিনতো কণ্টিনিউ কৰিব পাৰে। আৰু আপুনি ডেইৰী প্ৰডাক্ট ল'ব পাৰে ভাইটামিন B12ৰ কমিৰ কাৰণে। পনীৰ, চীজ এইবোৰ ল'ব পাৰে আৰু মাছো ল'ব পাৰে। কিবা খাওক বা নাখাওক, এই যি অমৃত আহাৰৰ কথা ইয়াত কোৱা হ'ল, দৈ, জিৰা, মুনাক্কা আৰু বুট, এইকেইটা আহাৰ একেলগে মিহলাই আপুনি কালিৰ পৰাই খোৱা আৰম্ভ কৰি দিয়ক। ভিটামিন B12ৰ কাৰণে যদি আপোনাৰ নাৰ্ভ উইক হৈছে, আপোনাৰ নাৰ্ভ শক্তিশালী কৰি তুলিব এই আহাৰে। আৰু এটা কাম কৰিব পাৰে, যদি আপোনাৰ নাৰ্ভৰ বহুত উইকনেছ আছে, গৰম পানীত নেমু, কৰ্পূৰ আৰু হালধি মিক্স কৰি আপোনাৰ ভৰিকেইখন আঁঠুৰলৈকে ডুবাই ৰাখক আৰু ভৰিকেইখন মাজে মাজে লৰাই থাকিব। সপ্তাহত 3 দিন বা 4 দিন এই প্ৰচেছ কৰি চাওক, আপোনাৰ নাৰ্ভৰ প্ৰব্লেমত বহুতখিনি ৰেহাই পাব। চ' আজি আছিল আমাৰ ইমানখিনি কথা। ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰিব, আনৰ হেল্প হৈ যাব। আমাৰ নেক্সট ভিডিঅ' পাবৰ কাৰণে চেনেল ছাবস্ক্ৰাইব কৰি বেল নটিফিকেশ্যন অন কৰি ৰাখিব। নিজৰ বহুত যত্ন ল'ব। বহুত সুখী আৰু বহুত সুন্দৰ হৈ থাকক। মোৰ শুভেচ্ছা থাকিল।